কথা এটা শ্বেয়াৰ কৰোঁ বুলিহে আজি ভিডিঅ'টো বনালোঁ। মই অলপ ওলাই গৈছিলোঁ মানে, তেতিয়া এটা গোন্ধ পালোঁ দেই। গোন্ধটোৱে মোক আজি মনত পেলাই দিলে মানে কথাটো, তো ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। এইটো ৰাসৰ সময় যিহেতু, আৰু এইটো সময়তে এটা গোন্ধ আমোলমোলাই থাকে চবফালে। তো মই কওঁ সেইটো ৰাসৰ গোন্ধ। ৰাস আহিলেই সেই গোন্ধটো আহে মানে, সেনেকুৱা এটা সৰুৰ পৰাই মোৰ ভাবিছিলোঁ আৰু। কাৰণ মই টেকেলি ভঙা কৃষ্ণৰ পৰা দৈৱকীলৈকে মই অভিনয় কৰিয়ে আছোঁ এতিয়াও। আৰু এইবাৰো সেনেকৈ ৰাসৰ কথা হৈছে। মই দৈৱকী এতিয়া যিহেতু ভাও কৰোঁ, কি হয় চাওঁ, 2-3 জেগাত খবৰ আহিছে। কিন্তু মানে সেই কথাটো ক'বলৈ গৈছোঁ, গোন্ধটোৰ লগত ৰিলেট কৰিহে আজি কথাটো কৈছোঁ। মানে কি, এই ৰাস আহিলে গোন্ধ এটা আহে ন, সেই গোন্ধটো মই বহুত ডাঙৰলৈকে ভাবি থাকিলোঁ যে ৰাস আহিলেহে এই গোন্ধটো আহে। এতিয়াও মোৰ অনুভৱ সেইটোৱে, মানে ফিলটো সেইটোৱে হয় যে ৰাস আহিছে। কিন্তু সেই ৰাস অহা সময়তে যে হাচনাহানা ফুল নেকি সেইটো, মই যিমান জানো, ভুল হ'ব পাৰে, কিন্তু হাচনাহানা ফুল বুলি মই ভাবিছোঁ এইটো টাইমতে ফুলে। তো সেই ফুলৰ গোন্ধটো ৰাসৰ সময় একেলগে মিলে কাৰণে মই মানে আগতে ভাবোঁ ৰাসৰ গোন্ধ। আৰু আমাৰ যিহেতু ষ্টেজটো ওচৰতে হাচনাহানা ফুলৰ গছজোপা আছিলে, আৰু ষ্টেজটো ওচৰ পোৱাৰ লগে লগে সেই গোন্ধটো আহে। মানে মই ভাবোঁ যে ৰাসৰ গোন্ধ আৰু এইটো। তো এইটো এটা মানে স্মৃতি মোৰ, কিন্তু মই সেইটো ফুল বুলি এতিয়াও নাভাবোঁ, ৰাসৰ গোন্ধ। আৰু আগৰ নিচিনাকৈ নহ'লেও ৰাস মহোৎসৱ যিহেতু আমি উদযাপন কৰিবই লাগিব, আগৰ নিচিনা যদিও নহয়, তথাপিও ক'ৰবাত প্ৰস্তুতি চলাইছে তাকে। আৰু বাকীনো কি ক'ম, আমাৰ জুবিনদাৰ ন্যায় সোনকালেই লাগে, অতি সোনকালেই লাগে। আৰু সকলোৱে লিখি যাব #Justice for Jubin Garg। ধন্যবাদ। জয় জুবিন দা।